নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল অসম আৰু নামিবিয়াৰ মাজত যেটো এদিনীয়া সিৰিজ হৈ আছিল পাঁচখন এদিনীয়াৰ তাত ইতিমধ্যে যেটো সিৰিজ আছিল হেতু অসমৰ হাতৰ পৰা ওলাই গৈছে তিনিখন ইতিমধ্যে হাৰিছে অসম ক্ৰিকেট টিমে কেৱল এখনহে জিকিবলৈ সক্ষম হৈছে আমি প্ৰথম দুখন খেলৰ কথা আলোচনা কৰিছিলো তৃতীয়খন খেলৰ ভিডিও দিয়া নাছিলো তৃতীয়খন খেলত 107 ৰানত পৰাস্ত হৈছিল অসমৰ টিমটো আৰু যিখন চতুৰ্থখন মেচ তাতো পৰাস্ত হৈছে অসমৰ টিমটো তাত চাওক 301 ৰানৰ বিশাল স্কোৰ কৰিছিল নামিবিয়াৰ টিমটোৱে প্ৰথম বেটিং কৰি 5টা উইকেটৰ লোকসানত যথেষ্ট সুন্দৰ বেটিং জেৰাৰ্ড ইৰাছমাছ তেওঁলোকৰ কেপ্টেনে শতকীয় ইনিংছ খেলিছিল ক্ৰুগাৰে অৰ্ধশতকীয় ইনিংছ খেলিছিল আৰু লগতে ফ্ৰাইলিংকেও অৰ্ধশতকীয় ইনিংছ খেলিছিল অসমৰ বোলিংও বৰ বিশেষ নহলে কাৰণ চাওক ইমান ৰান দিছে উইকেটো বৰ বিশেষ লাভ কৰা নাই কোনো এজন বলাৰে দুটা উইকেট লাভ কৰিছিল চৌধুৰীয়ে বাকি ৰান চেষ্টো বৰ সঠিক নহলে ঋষভ দাসে যথেষ্ট চেষ্টা কৰিছিল তেখেতৰ কাৰণে হেডছ অফ ডেট যে তেখেতে ইমানখিনিলৈ নিলে গৈ আমাৰ অসমৰ স্কোৰ বাকি এনেকুৱা বিশেষ আমি দেখিবলৈ পোৱা নাই মালাকাৰে 41 কৰিছিল লগতে শুভম মণ্ডলে 35 কিন্তু বাকি একো কাম নহলে চাওক বাকি বিলাক ইমান স্কোৰৰ কাম নহলে আৰু ইয়াৰ ৰিয়ান পৰাগৰ অনুপস্থিতি সাধাৰণতে দেখিবলৈ পোৱা গৈছে যদি ৰিয়ান পৰাগ দাস থাকিলেহেঁতেন তেতিয়া কিবা এটা হয়তো আৰু ভাল হ'ল হেতেন বাকি যিকি নহওক আমাৰ যিসকল ইয়ং প্লেয়াৰ বিশেষকৈ আয়ুষ্মান মালাকাৰ এবাৰ সিৰিজটোৰ যদি আমি কথা ক'বলৈ যাওঁ ভাল কৰিছে তেখেতে এবাৰ আমাৰ যদি আমি ক'বলৈ যাওঁ এইটো সিৰিজৰ ক্ষেত্ৰত এজন মানে চাবলগীয়া প্লেয়াৰ আছিল অসমৰ তেখেতে চান্স পাব অনাগত সময়ত আৰু অধিক চান্স পাব লাগে ইয়াৰ পাছতটো আৰু এখনে মেচ বাকি থাকিলে আৰু সেইখন জিকা হোৱাৰ লগত একো কথাই নাই সেইখন জিকিলেও সিৰিজ হাতৰ পৰা গ'ল আৰু হাৰিলেও সিৰিজ হাতৰ পৰা অলৰেডি গ'লে গতিকে এতিয়া আৰু এখন মানে খেল কি আৰু চাইও একো লাভ নাই গুৰুত্ব দিও লাভ নাই গতিকে এই ভিডিওটো ইমানে সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব ক্ৰিকেট সম্পৰ্কে আমাৰ বহুত ভিডিও চেনেলটোত আহি থাকে আৰু আহি থাকিব ধন্যবাদ